নমস্কাৰ মই ডক্টৰ পংকজ গোস্বামী এজন চকু ৰোগ বিশেষজ্ঞ স্যার মোর মার সুগার হৈ আছে চকুটি নেদেখা হৈছে এটো সুগাৰৰ কাৰণে হৈছে নে কি কাৰণে হৈছে স্যার চাওক চকুৰ আপোনাৰ কি কাৰণত হৈছে হেতু জানিবলৈ হলে প্ৰথমতে আমি মানুহজন কিমান বছৰ ডায়াবেটিস হৈ আছে এটো জানিব লাগিব মানুহজন যদি ধৰক বহু বছৰ ধৰি ডায়াবেটিস হৈ আছে তেতিয়া হলে চকুৰ ভিতৰত যেটো ৰেটিনা বুলি চকুৰ এটা পৰ্দা থাকে সেই ৰেটিনাটোৰ চকুত কিছুমান ব্লাড ভেসেল থাকে এই তেজ চলাচল কৰা নলীবিলাকৰ মাজেদি তেজ চলাচল কৰোতে এই ব্লাড ভেসেল বিলাকৰ ওয়াল বিলাক দুৰ্বল হৈ যায় আৰু ফাটি যাব পাৰে ফাটি গলে তাৰ পৰা তেজ ওলাব পাৰে আৰু তেজ ওলাই যেতিয়া চকুৰ ৰেটিনাত জমা হয় তেতিয়া হলে দেখাটো কমি যায় এক নম্বৰ হেতু কাৰণ দুই নম্বৰ হ'ব পাৰে বয়সৰ লগে লগে মানুহৰ চকুৰ ভিতৰত যেটো লেন্স থাকে লেন্সটো কেটাৰেক্ট পৰিলেও আমাৰ দেখাটো কমি যায় এতিয়া সুগাৰ যিসকল ব্যক্তিৰ থাকে তেওঁলোকৰ এই কেটাৰেক্টৰ সমস্যাটো অলপ সোনকালে হয় গতে হেতু কাৰণটো আপোনাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে তাৰোপৰি এডভান্স ষ্টেজ যদি হৈছে ডায়াবেটিস তেতিয়া হলে আপোনাৰ সেই ভিতৰত ব্লাড ভেসেলবিলাক ফাটি যেটো ব্লাড হৈছে হে জমা হৈছে হেতু মানে বেছিকে হৈ যায় হেতু প্ৰলিফেৰেটিভ ডায়াবেটিক ৰেটিনোপেথী বুলি কয় তাতে কি হয় আপোনাৰ চকুৰ ভিতৰত যেটো ভিট্ৰিয়াছ হিউমাৰ থাকে তাতে ব্লাড বহুত জমা হয় হলে চকুৰ ভিতৰত ভিট্ৰিয়াছ হিমৰেজ বুলি এটা বস্তু আছে গতে তেতিয়া ও দেখাটো কম হয় গতিকে আমি ভালকৈ চোৱাৰ পিছতহে গম পাম যে কিহৰ কাৰণে হৈছে প্ৰধানত ডায়াবেটিস ৰোগীৰ আমাৰ দেখাটো তিনিটা কাৰণত কমি যাব পাৰে এটাটো হৈছে তেওঁৰ যদি কেটাৰেক্ট হৈছে হেতু কাৰণত কমি যাব পাৰে দুই নম্বৰ হৈছে চকুত যদি ব্লাড জমা হৈছে তেতিয়া হলে কমি যাব পাৰে তাৰোপৰি এডভান্স ষ্টেজত কি হয় চকুৰ ৰেটিনাৰ সমুখত ভিট্ৰিয়াছ বুলি যেটো সাবষ্টেন্স আছে তাত ভিট্ৰিয়াছ হিমৰেজ জমা হয় মানে ব্লাড জমা হলেও দৃষ্টিশক্তি কমি যাব পাৰে হেহে প্ৰথম কথা হৈছে আপুনি সুগাৰটো কন্ট্ৰোল কৰিব লাগিব আপোনাৰ মাক ক'ব লাগিব যে আপুনি সুগাৰটো কন্ট্ৰোল কৰক আৰু যিকোনো সুগাৰৰ ডক্টৰ বা ডায়াবেটিস ডক্টৰক দেখুৱাই তেখেতৰ হেতু কন্ট্ৰোল কৰিব লাগিব তাৰ পিছত আমাৰ চকুৰ ডক্টৰ সকলক লগ ধৰি আমি চকুৰ ভিতৰটো ভালকৈ চাম কিহৰ কাৰণে হৈছে হে তাৰ পিছত আমি যেতিয়া গম পাম যে এটো কাৰণত হৈছে সেই মতে আমি ট্ৰিটমেন্ট কৰিলে তেখেতৰ আৰোগ্য হোৱাৰ সম্ভাৱনা অধিক থাকিব থ্যাংক ইউ স্যার ধন্যবাদ